সাংবাদিক বন্ধুসকল, আজিৰ প্ৰেছ মিটটোৰ উদ্দেশ্যটো হৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কালৰ পৰাই আজিৰ এই মুহূৰ্তলৈকে কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত প্ৰত্যেকটো ৰাজনৈতিক দলৰ চৰকাৰেই ভূমিপুত্ৰ কছাৰী জনগোষ্ঠীৰ যি ৰাজনৈতিক যি দাবী, পৃথক কমতাপুৰ ৰাইজৰ দাবী, অসমৰ কছাৰীসকলক অনুসূচিত জনজাতিকৰণ, এই সমস্যাবিলাক প্ৰতিটো ৰাজনৈতিক দলে সমাধানৰ ক্ষেত্ৰত কৃপণালী কৰি আহিছে। নিৰ্বাচনৰ সময়ত তেওঁলোকে এই সমস্যাবিলাক সমাধানৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে প্ৰকাশ কৰে, সভা সমিতিয়ে তেওঁলোকে দম্ভ মাৰি কথাবিলাক কয়, কিন্তু শাসনাধিষ্ঠ হোৱাৰ পিছত তেওঁলোকে মূৰ পলকা মাৰেগে, এই সমস্যাবিলাক সমাধান নহয়। বিগত সময়ছোৱাত কংগ্ৰেছে অসমৰ কছাৰী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আৰু কমতাপুৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধান কৰাৰ তেওঁলোকে অৱকাশ পাইছিল। আৰু একেদৰে বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনেও তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল, আৰু যিহেতুকে কেন্দ্ৰ ৰাজ্যত তেওঁলোকৰ একেদৰৰ চৰকাৰ আছে, আজি এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা পাইছিল। আজি কেন্দ্ৰত অধিষ্ঠিত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে 6 মাহৰ ভিতৰতে অসমৰ কছাৰী জনগোষ্ঠীক জনজাতিকৰণৰ কথা ক'লে। একেদৰে বিগত সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী তদানীন্তন সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিছিল। বৰ্তমান ৰাজ্যত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই সমস্যাটো সমাধানৰ কথা কৈছিল। আনকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে কেন্দ্ৰীয় চৰকাৰে অসমৰ জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সম্পৰ্কত তেওঁলোকে সমাধান কৰাৰ তেওঁক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু আজিৰ এই মুহূৰ্তলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কছাৰী জনগোষ্ঠীৰ সংগঠনবিলাকৰ লগত মাজে মাজে সভা অনুষ্ঠিত কৰি যদি প্ৰতিশ্ৰুতি দিয়ে, যদি বাস্তৱ ক্ষেত্ৰত এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁৰ যি ব্যৱস্থা কৰিব লাগিছিল তেনেকৈ ধৰ নাই। এতিয়া 2024 চনৰ এপ্ৰিল মাহত আমাৰ সংসদৰ অধিৱেশন নিৰ্বাচন অনুষ্ঠিত হ'ব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সংসদৰ অধিৱেশন চলি আছে, আৰু এই অধিৱেশনে যে হিজুকে জনজাতিকৰণৰ বিধেয়কসমূহ উত্থাপন হ'ল, তেতিয়াহ'লে এই চৰকাৰৰ দিনত আৰু জনজাতিকৰণ আমি আশা নকৰোঁ। তেনেদৰে আজি কছাৰী জনগোষ্ঠীৰ শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক যে সাংবিধানিক যিটো ৰক্ষা কৱচ আমাক সুৰক্ষা কৰাৰ কাৰণে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে যিটো ব্যৱস্থা কৰিব লাগে তেনেকুৱা ধৰণৰ ব্যৱস্থা নকৰিলে। আনহাতে নামনি অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা, আমাৰ KAC, আমাৰ ৰাভা হাছং আৰু BTC অঞ্চলৰ কছাৰীমুখী লগতে আন জাতি জনগোষ্ঠীৰ মানুহৰ যিটো সুৰক্ষাৰ যিটো ব্যৱস্থা কৰিবলৈ উন্নয়নৰ ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত সেই ব্যৱস্থাটো কিন্তু আমি আজি কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত প্ৰত্যেকখন দলৰ চৰকাৰে আজি আমাক মাহিয়াৰ দৃষ্টিৰে চাই আছে। আৰু সেইকাৰণে কছাৰী জাতীয় পৰিষদে আমি ভাবিছোঁ যে আমাৰ এক ৰাজনৈতিক আমাৰ শক্তিৰ প্ৰয়োজন আছে, আৰু সেই ৰাজনৈতিক শক্তিৰ জৰিয়তেহে আমাৰ কছাৰীমুখীৰ লগতে এই অঞ্চলত থকা আন জাতি জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ সাংবিধানিক সুৰক্ষা হ'ব। ৰাজনৈতিক শৈক্ষিক দিশত আমি এটা সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰিম, আৰু সংসদ বা আমাৰ বিধানসভাৰ মজিয়াত কছাৰীমুখীৰ লগতে আন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি উত্থাপন কৰিব পাৰিম। আজিলৈকে কছাৰী জনগোষ্ঠীৰ কেইবাজনো প্ৰতিনিধি বিভিন্ন ৰাজনৈতিক দলৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈ সংসদৰ মজিয়াত বা বিধানসভাৰ মজিয়াত গৈছে, কিন্তু আজিলৈকে তেওঁলোকে কছাৰী জনগোষ্ঠীৰ এই সমস্যাবিলাক বাস্তৱতে তেওঁলোকে সংসদৰ মজিয়াত আৰু বিধানসভাৰ মজিয়াত তুলি ধৰাৰ তেওঁলোকে চৰম ব্যৰ্থতা হৈছে। গতিকে আমি কছাৰীমুখী জাতীয় পৰিষদ লগতে কছাৰীমুখী আৰু এই অঞ্চলৰ খিলঞ্জীয়া মানুহসকলে আমি উপলব্ধি কৰিছোঁ যে আমাৰ এক সুকীয়া ৰাজনৈতিক দলৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে আগন্তুক বৰ্ষটোৰ 7 জানুৱাৰী তাৰিখে বঙাইগাঁও চহৰৰ হোটেল জাহ্নবী ৰিজেঞ্চিত কছাৰী জাতীয় পৰিষদে এক আমি ৰাজনৈতিক অভিৱৰ্তনৰ আহ্বান কৰিছোঁ। এই ৰাজনৈতিক অভিৱৰ্তনৰ কছাৰীমুখীৰ লগতে আন জাতি জনগোষ্ঠীৰ মানুহক আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকৰ আমি দিহা পৰামৰ্শ দিছোঁ, আৰু সেই ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে আমি কমতাপুৰ ডেম'ক্ৰেটিক ফ্ৰণ্ট নতুবা কমতাপুৰ পিপুলছ ফ্ৰণ্ট নামেৰে এক ৰাজনৈতিক দল গঠন কৰিবলৈ গৈছোঁ। আৰু এই ৰাজনৈতিক দলটো গঠনৰ পিছতেই আমি আগন্তুক যি সংসদৰ যি অধিৱেশন আহিব, পৰৱৰ্তী সময়ছোৱাত বিধানসভাৰ যি নিৰ্বাচন আহিব, পঞ্চায়ত নিৰ্বাচন হ'ব, বিশেষকৈ ৰাভা হাছং, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু আমাৰ BTR অঞ্চলত লগতে আমাৰ দাঁতিকাষৰীয়া যি সৰ্বক বৰ্ণগড় আছে, এই অঞ্চলক সামৰি পেলাই কছাৰী জনগোষ্ঠীৰ নেতৃত্বত নতুনকৈ আৱিৰ্ভাৱ হ'ব লগা, গঠন হ'ব লগা কছাৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট নতুবা কছাৰী পিপুল ফ্ৰণ্টৰ জৰিয়তে
আমি মানে মাত মাতি যাম আৰু এইটো হৈছে অহা 7 জানুৱাৰী তাৰিখে বঙাইগাঁও হোটেল জাহ্নবীত আমি কমতাপুৰ মানে কোচাছমুখী জনগোষ্ঠীৰ লগতে এই অঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এক ৰাষ্ট্ৰীয় শক্তি আমি গঢ়িবলৈ গৈ আছোঁ এইটোৱে আমাৰ ৰাজনৈতিক দল মানে আঞ্চলিক ৰাজনৈতিক দল হ'ব আৰু সদ্যহতে আমাৰ যিটো প্ৰাথমিক যিটো আলোচনা এই আলোচনাৰ জৰিয়তে আমি কেএসি আমাৰ ৰাভা হাছং বিটিআৰ 4খন জিলা আৰু আমাৰ সৰ্বক বৰ্ণগৰ সামৰি পেলাই আমি এই মঞ্চখন এই ৰাজনৈতিক আঞ্চলিক দলটো আমি গঠন কৰিবলৈ গৈ আছোঁ আৰু ইতিমধ্যে এই গঠনৰ প্ৰক্ৰিয়াৰ প্ৰায় আমাৰ বিভিন্ন প্ৰকাৰ আমাৰ সমাপ্ত হৈছে আমাৰ প্ৰতীক চিহ্ন সংবিধান কেনেকৈ হ'ব গঠন প্ৰক্ৰিয়া কেনেকৈ হ'ব গোটেইখিনি হৈছে খালি অহা 7 জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে আৰু আমি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে এই সিদ্ধান্ত আমি ৰাজহুৱা কৰিম নাই আমাৰ কোনো কাৰ্যসূচী নাই আমি ৰাজনৈতিকভাৱে এই দলটোৰ জৰিয়তে কোচাছমুখীৰ লগতে এই অঞ্চলৰ খিলঞ্জীয়া মানুহৰ যেটো সাংবিধানিক যিবিলাক সুৰক্ষা সংৰক্ষণৰ ব্যৱস্থা শৈক্ষিক ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমি মাত মাতি যাম আৰু প্ৰয়োজন সাপেক্ষে যদি আমি আন্দোলন কৰিব লাগে গণতান্ত্ৰিকভাৱে এই ৰাজনৈতিক প্ৰেক্ষাপটৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ হেঁচা দিবৰ কাৰণে আমি আন্দোলন কৰিবলৈ আমি বাধ্য আছোঁ ডেফিনেটলি যেহেতুকে আমি এক ৰাষ্ট্ৰীয় শক্তি গঠন কৰিবলৈ গৈ আছোঁ স্বাভাৱিকতে নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আগন্তুক লোকসভা নিৰ্বাচনত আমি সমষ্টি ক্ষেত্ৰক আমি ইতিমধ্যে আমি ত্বৰান্বিত কৰিছোঁ আৰু সেইবিলাকৰ আমি ফিডবেক লৈ আছোঁ